জাগিৰোড কাগজ কলৰ পিছত তিলতিলকৈ মৃত্যুৰ দিশত নামৰূপ সাৰ কাৰখানা। নামৰূপৰ পৰা চিঞৰিলে নুশুনিলে। সেয়েহে ৰজাঘৰীয়া খকিয়াবলৈ নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা, স্থানীয় সাংবাদিক তথা সাৰ কাৰখানাৰ কৰ্মচাৰী উপস্থিত হ'ল দিছপুৰত। দিছপুৰত সাব্যস্ত কৰিলে প্ৰতিবাদ। নামৰূপ সাৰ কাৰখানা চতুৰ্থ গোট নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেবিনেট অনুমোদন প্ৰদান কৰাকে ধৰি কেইবাটাও দাবীত উত্তাল কৰে দিছপুৰ লাষ্ট গেট। চতুৰ্থ গোট নিৰ্মাণৰ দাবীত আমি আজি দিছপুৰত আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। তাৰিখত এটা জীয়াই থকাৰ সংগ্ৰাম কৰিবলগীয়া হৈছে। এইটো কেৱল এটা সাৰ কাৰখানা নহয়, আমি দেখিবলৈ পাইছোঁ যে নামৰূপ সাৰ কাৰখানা বৰ্তমান বন্ধৰ দুৱাৰদলিত। গতিকে চৰকাৰে আজি 14 বছৰ দিন ঘোষণা কৰাৰ পৰা এটা চতুৰ্থ গোট প্লান দিম বুলি কৈছিলে। কেন্দ্ৰীয় মন্ত্ৰী সদানন্দ গৌড়া নামৰূপত উপস্থিত হৈ 3 মাহৰ ভিতৰত যাৱতীয় কাম কাজ সম্পূৰ্ণ কৰি অতি শীঘ্ৰেই চতুৰ্থ গোটটো নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। 3 মাহ কেতিয়াবাই উকলিল, খবৰ নাই চৰকাৰৰ। কেন্দ্ৰত আহিলে সদানন্দ গৌড়া সাৰ মন্ত্ৰী আহি পিনি নামৰূপত প্ৰতিশ্ৰুতি প্ৰদান কৰিলে, 4,500 কোটি টকা প্ৰদান কৰাৰ কথা ক'লে, কিন্তু আজি ক'বলৈ নহ'ল। দ্বিতীয় গোটটো বিস্ফোৰণৰ ফলত বন্ধ হৈ আছে। ন্যূনতম সাৰ উৎপাদনৰ কোনোমতে চলি আছে তৃতীয় গোটটো। এনে ক্ষেত্ৰত চতুৰ্থ গোটটো নিৰ্মাণ নকৰিলে এদিন মৰিখালিৰ ৰূপ ল'ব নামৰূপ সাৰ কাৰখানাই। আগতে কৈ থৈ গৈছে যে এইকেইটা ইউনিটেদি নামৰূপ সাৰ কাৰখানা নচলে। এনেকে নতুন এটা নামৰূপ চতুৰ্থ গোট নাহিলে এই সাৰ কাৰখানা বেছিদিন জীয়াই নাথাকে। জাগিৰোড কাগজ কলৰ গতিয়েই হ'বলৈ গৈ আছে নামৰূপ সাৰ কাৰখানা। প্ৰশ্ন হৈছে, সময় থাকোঁতেই চৰকাৰে পদক্ষেপ ল'বনে নিশ্চিত মৃত্যুৰ ফাললৈ ঠেলি দিব অসমৰ কেইটামান কাৰ্যক্ষম উদ্যোগৰ অন্যতম উদ্যোগটোক। ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৰ সহযোগত ববিতা গগৈ, প্ৰাগ নিউজ।